আপনার পরিচয়টা দিব। মোৰ নাম মোহাম্মদ আব্দুল মান্নাব খান, মই প্ৰধান শিক্ষক শ্যামচন্দ্ৰগুৰি এম বি স্কুল। কি ক'ব, যেহেতু আপোনাৰ স্কুলত এইবেলি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে, এই ক্ষেত্ৰত কি ক'ব? আজি গুণোৎসৱৰ দ্বিতীয় দিন। গুণোৎসৱৰ দ্বিতীয় দিনা আমাৰ এক্সটাৰ্নেল এবৰ্ডসকল শ্ৰদ্ধাৰ আহি পাইছে। আমি ইহঁতক SMCৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতে আহি আমাৰ মৰ্ণিং এছেম্বলি চাই এপ্ৰিচিয়েট কৰিছে, আমি ভাল পাইছোঁ। লগতে মই এটা আপিল কৰিছোঁ যে ইহঁতে এটা মানে আমাৰ যিখিনি অভাৱটো যাতে ইণ্টাৰনেল যিখিনি ৰিপৰ্ট দিব লাগে সেইখিনি মই আশাবাদী। আমাৰ স্কুলত বিশেষকৈ চৰকাৰী নিয়মমতে যিখিনি PTR ছাত্ৰ অনুমতে শিক্ষক হ'ব লাগে সেইখিনি কম হৈ আছে, আৰু ছাত্ৰ অনুমতে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব লাগে সেইখিনি কম হৈ আছে। আৰু বিশেষকৈ আমাৰ স্কুলত নিয়াৰ এবাউট 700 ষ্টুডেণ্ট আছে, কিন্তু তুলনামূলক হিচাপে আমাৰ যিখিনি এডিশ্যনেল ফেচিলিটি থাকিব লাগে, এতিয়া ধৰক বইজ টয়লেট, গাৰ্লছ টয়লেট, কিচেন ৰুম আদি কৰি যিখিনি এডিশ্যনেল থকাটো উচিত বুলি আমি ভাবিছোঁ, সেইটোৰ যথেষ্ট অভাৱ হৈ আছে। শ্ৰেণীকোঠাৰ অভাৱ হৈ আছে। এইখিনি আমি আমাৰ শ্ৰদ্ধাৰ এক্সটাৰ্নেল সকলক মানে আহ্বান জনাইছোঁ, যাতে ইহঁতে যেতিয়া ৰিপৰ্টখন দিব আমাৰ এইবিলাক যাতে লক্ষ্য কৰি দিয়াৰ বাবে মই আহ্বান কৰিছোঁ। আৰু পাছাপাছি আজি আমাৰ ছাত্ৰ এড্ৰেছটো ভাল হৈছে, গুণোৎসৱৰ ফলাফল ভাল হ'ব বুলি আমি আশাবাদী। যোৱা বছৰ আপোনাৰ স্কুলৰ ফালৰ পৰা কি গ্ৰেড পাইছিল আৰু এইবেলি কি আশা কৰে? যোৱাবেলি আমি পাইছিলোঁ B গ্ৰেড। 1% মানে আমাৰ শ্বৰ্ট পৰিছে। আমি 1ৰ কাৰণে আমি A গ্ৰেড পোৱা নাই। ইয়াৰ আগত আমি A গ্ৰেড পাইছিলোঁ। তো এইবেলি আমি আশাবাদী যাতে আমি A গ্ৰেড পাওঁ, সেইটো আমি বহুত চেষ্টা কৰিছোঁ, আৰু সেইটো চাওঁ এতিয়া ফলাফলটো কি হয়। আমি A গ্ৰেড পোৱাৰ কাৰণে আমি আশাবাদী হৈ আছোঁ। এইখিনি আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মোহাম্মদ মনজুৰ ৰহমান, মই এই স্কুলখনৰ এজন SMCৰ সদস্য। যিহেতু এই হেমচন্দ্ৰগুৰি MB স্কুল আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে, কি ক'ব? হয়, এই ক্ষেত্ৰত আমি এটা কথা ক'ম আপোনাৰ চেনেলৰ জৰিয়তে। চৰকাৰে যে গুণোৎসৱ পাতিছে, যে গুণৰ উৎসৱ বা গুণগত মান চোৱাৰ কাৰণে স্কুলবিলাকত আচলতে এই মানে আগত আমি দেখিবলৈ পাইছিলোঁ স্কুল ড্ৰপ আউট মানে কি মানে মাজতে হঠাতে স্কুল মানে স্কুল পঢ়া শুনা এৰি কিছুমান ছাত্ৰ ছাত্ৰীয়ে মানে নোহোৱা হৈ যায়। তো এই বস্তুখিনি চেক কৰাৰ কাৰণে স্কুলৰ মানদণ্ড, পঢ়া শুনাৰ মানদণ্ড, বিভিন্ন আমাৰ কমিউনিটিৰ লগত ইনভলভমেণ্ট, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ কাৰণে গুণোৎসৱ পাতিছে। ভাল কথা, সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ, চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ। কিন্তু তাৰ লগতে মই এটা কথা আপোনাৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ এজন SMCৰ সদস্য হিচাপে, যে আমাৰ এই স্কুলত মানে জিলাখনৰ ভিতৰতে এটা হাই এনৰলমেণ্ট থকা স্কুল। ইয়াত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা যথেষ্ট বেছি, প্ৰায় 700 ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে। সেই ছাত্ৰ ছাত্ৰীৰ অনুপাতে ইয়াত যিমান আমাৰ শিক্ষক থাকিব লাগিছিল তেনেকুৱা শিক্ষক আমাৰ নাই। যেনেকুৱা আমাৰ একমডেশ্যন থাকিব লাগিছিল, ক্লাছৰুম থাকিবলৈ তেনেকুৱা নাই। যেনেকুৱা বাকী আমাৰ যিবিলাক আন্তঃগাঁথনি আছে, আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট আমাৰ কমি আছে, যথেষ্ট মানে অভাৱ আছে। গতিকে এই অভাৱ অভিযোগসমূহ যাতে আমাৰ আজিৰ এই আমাৰ যিটো ইভেলুৱেশ্যন হ'ব, আমাৰ যিটো গুণোৎসৱৰ জৰিয়তে আমাৰ যিবিলাক ইভেলুৱেটৰ আহিছে সিহঁতে চালি জাৰি চাই যাতে সিহঁতৰ নোটত আমাৰ এই বস্তুখিনি পৰৱৰ্তী পৰ্যায়ত আমাক দিয়াৰ কাৰণে সিহঁতে যাতে নোট দিয়ে, তাৰ কাৰণে আমি আমাৰ যিবিলাক আমাৰ দায়িত্ব দিছে চৰকাৰে, সিহঁতক আমি অনুৰোধ জনাইছোঁ সিহঁতে যাতে আমাৰ এই অভাৱখিনি উনুকাই দিয়ে। আৰু তাৰ লগতে মানে সঁচাকৈয়ে ভাল লাগিছে যে চৰকাৰে যিটো পদক্ষেপ, আচলতে এইটো ভাল পদক্ষেপ, প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপ আমি SMCৰ তৰফৰ পৰা আদৰণি জনাইছোঁ, অঞ্চলৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ যে শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট আগৰ যিবিলাক আমি চাইছিলোঁ, মানে গুণোৎসৱৰ আগৰ পিৰিয়ডত যিবিলাক আমি চাইছিলোঁ বা আজিৰ তাৰিখত যিখিনি হৈছে, তুলনামূলকভাৱে যে গুণোৎসৱ অহাৰ পিছৰে পৰা স্কুলবিলাকৰ সঁচাকৈ মানদণ্ড উন্নত হৈছে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।